জুয়া খেলা প্ৰমোচন কৰা ইউটিউবাৰৰ বিৰুদ্ধে মাত মাতি বিপদত পৰিছে অধিবক্তা নুৰ আলম খান। যোৱা বুধবাৰৰ দিনটোত অধিবক্তা নুৰ আলম খানে সোণতলী আৰক্ষী চকীত 11 গৰাকীকৈ জুৱা খেলাৰ প্ৰমোট কৰা ইউটিউবাৰৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। আৰু বুধবাৰে ৰাতিয়ে ইউটিউবাৰৰ অভিভাৱকসকলে অধিবক্তা নুৰ আলম খানক ফোন কৰি প্ৰাণে মৰা ভাবুকি দিয়ে। ইয়াৰ বিষয়ে কি ক'লে অধিবক্তা নুৰ আলম খানে, সবিশেষ জানো আহক। হয়, যোৱাকালি মই সোণতলী আৰক্ষী চকীত অনলাইন জুৱা প্ৰমোটাৰসকলৰ এগেইনষ্টত FIR দাখিল কৰোঁ। তাৰপিছতে মোৰ ৰাতি ভাবুকি আহিল ফোন কল যোগে যে আপুনি এইবিলাক কৰা বন্ধ কৰক, নহ'লে কিন্তু বেয়া হ'ব। মই এইটো কথা বুজি নাপালোঁ, সমাজৰ কাৰণে ভাল এটা কিবা কৰিব গ'লে ফোনৰ ভাবুকি, আৰু মানুহজনে কৈছে বহুত ডাঙৰ পৰিয়ালৰ মানুহ, বহুত টকা ইনকাম তেওঁৰ, সেনেকুৱাকৈ মই ভাবুকি দিছে। মই তেখেতক ক'ব বিচাৰোঁ যে আপুনি আৰু দ্বিতীয়বাৰ মোক ফোন কল নকৰিব। যদি নেক্সট আৰু তেওঁৰ পৰা মই ফোন কল পাওঁ, মই এজাহাৰ দাখিল কৰিম তেওঁৰ এগেইনষ্টত। যিহেতু মই সমাজৰ কাৰণে ভাল কিবা এটা কৰিব গৈছোঁ, জুৱা প্ৰমোটাৰৰ ছাপৰ্টত তেওঁলোকে মোক ফোন কৰিছিল। বিশেষকৈ যিসকল ব্যক্তিৰ মই নাম তাতে দিছোঁ তেওঁলোকৰে আত্মীয়, মই নাম ক'ব বিচৰা নাই। গতিকে যদি আৰু নেক্সট টাইম মোৰ এগেইনষ্টত মানে মোৰ ফোন কল যোগে ভাবুকি দিয়ে, মই FIR দাখিল কৰিম। হয়, অনাগত দিনত যিকোনো জুৱা আৰু যিকোনো অসামাজিক কামৰ বিৰুদ্ধে আমি মাত মাতি যাম। এই ক্ষেত্ৰত মই অসম আৰক্ষীৰ সহায় বিচাৰিছোঁ, আৰু য'ত যাব লাগে তাতে যাম। আৰু সমাজৰ যিখিনি কুকৰ্মবিলাক কৰি আছে প্ৰত্যেকৰ বিৰুদ্ধে আমি মাত মাতিম। গতিকে মই অসম আৰক্ষীৰ সহায় বিচাৰিছোঁ। আপোনালোকে সহায় সহযোগ কৰিলে মই ইয়াৰ বিৰুদ্ধে মাত মাতি যামেই। যিমানেই যি বাধা নাহক কিয়, যিমানেই যি ভাবুকি নাহক কিয়, ইয়াৰ বিৰুদ্ধে মাত মাতি যাম। মোক ফোনযোগে কৈছে মই চাই ল'ম, মই বহুত টকা ইনকাম কৰোঁ, মান্থলি বহুত টকা ইনকাম কৰোঁ, এনেকুৱাকৈ মোক ভাবুকি প্ৰদান কৰিছে। সেই ক্ষেত্ৰত আপুনি কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? নহয়, মই এতিয়ালৈকে তেওঁক মই সতৰ্ক কৰি দিছোঁ। লাগিলে মোৰ ওচৰত প্ৰমাণ আছে, মই তেখেতক সতৰ্ক কৰি দিছোঁ যে আপুনি মোক আৰু নেক্সট টাইম ফোন নকৰিব, আৰু কোনো ধৰণৰ ভাবুকি যদি দিয়ে মই কিন্তু FIR দাখিল কৰিম।